ইউনিভাৰ্চিটি 1976 কৰিছিলে, দেউতাই কৰিছিলে। তাৰপাছত মই যিটো সৰুৰ পৰাই ব্যৱসায়ৰ লগত জড়িত, যিহেতু তেতিয়াৰ পৰাই মই ব্যৱসায়ৰ লগত খুব মানে আকৰ্ষণ কৰি ভাবোঁ ভাল ব্যৱসায় কৰিবলৈ মন যায়। সেইকাৰণে মই মানে কি কমাৰ্চ পঢ়িম বুলি ঠিক কৰিলোঁ ক্লাছ 95ত, যিহেতু দেউতাৰ কেঞ্চাৰ হৈছিলে। কেঞ্চাৰ হোৱা মই তেতিয়াৰ পৰাই ব্যৱসায়ৰ লগত জড়িত। লাহে লাহে মই বিকম পঢ়িলোঁ। বিকম 2023 বিকম পাছ কৰি তাৰপিছত মই পূৰা ব্যৱসায়ৰ লগত জড়িত হৈ গ'লোঁ। তাৰপিছত আমাৰ ব্যৱসায় ধৰক চাইণ্টিফিক ব্যৱসায় আৰু লগতে মেডিকেল লাইনৰো আমি ব্যৱসায় কৰোঁ। আমি ধৰক গোটেই অসমৰ বুলি ক'লে ভুল হ'ব, ইণ্ডিয়াৰ নৰ্থ ইষ্টতে আমাৰ বিজনেছ কৰা হয়। যেনেকৈ আপোনাৰ ডিব্ৰুগড়ৰ পৰা কৈছোঁ, আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, ICMR, অল ইণ্ডিয়া লিমিটেড, শিৱসাগৰৰ ONGC, স্কুল কলেজ, ৰাজীৱ গান্ধী পেট্ৰলিয়াম, আপোনাৰ যোৰহাটৰ আপোনাৰ নিষ্ট RL বুলি যিটো কয়, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, চেণ্ট্ৰেল এৰিমুগা ৰিচাৰ্চ, ৰেইন ফৰেষ্ট ৰিচাৰ্চ, টিয়ক R&D বুলি এটা আছে আপোনাৰ, টাটা টি R&D লিমিটেড, আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটি, ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী, IIT, IST, ভেটেনেৰী, গুৱাহাটী মেডিকেল কলেজ ইত্যাদিৰ লগত আমি ব্যৱসায়ৰ লগত জড়িত হৈ গৈছোঁ। তাৰোপৰিও আমাৰ কিছুমান হেল্থ কেয়াৰ প্ৰডাক্ট আছে, যিবোৰ আপোনালোকৰ মানে নিতৌ প্ৰয়োজনীয় প্ৰডাক্ট কিছুমান আছে। ধৰক আপোনাৰ অক্সিজেন চিলিণ্ডাৰ হওক, অক্সিমিটাৰ হওক, BP মেচিন, আপোনাৰ চুগাৰ মেচিন, ৱেট মেচিন, হুইল চেয়াৰ হওক, যিখিনি বস্তু আমাৰ দোকানত বহুত সুলভ মূল্যত পোৱা যায়। একচুৱেলি সেইটো কাৰণেও মানে অলপ আমাৰ ব্যৱসায়টো আমি অলপ আগবাঢ়ি গৈ যাবলৈ বিচাৰিছোঁ। আৰু তেনেকুৱা ধৰণৰ কোনো ঘোষণা কৰা নাই, যিহেতু আমি চিফ গেষ্ট এজন মাতিছোঁ গুৱাহাটীৰ পৰা। তেওঁ IST ডক্টৰ দেৱজিৎ ঠাকুৰ বুলি। তেওঁ একচুৱেলি শিৱসাগৰৰে সন্তান হয়। তেওঁ ডাঙৰ চাইণ্টিষ্ট, যিহেতু শিৱসাগৰ ৰাইজে নাজানে কথাটো, সেইটো কাৰণে তেওঁক মাতি পেলাই আমি মানে অনুষ্ঠানটো আৰম্ভ কৰিলোঁ। আমাৰ একচুৱেলি মেইন বিজনেছ হ'ল আমাৰ লেবৰেটৰী ইনষ্ট্ৰুমেণ্ট, লেবৰেটৰী কেমিকেল, আপোনাৰ যিটো আপোনাৰ ব্লাড টেষ্ট কৰা ডায়েগনষ্টিক ৰিয়েজেণ্ট, মেডিকেল ইকুইপমেণ্ট, যেনেকৈ হেল্থ কেয়াৰ প্ৰডাক্ট, যিহেতু আমাৰ ঘৰত যিবোৰ নিতৌ প্ৰয়োজনীয় কঁকালত মৰা বেল হওক, ধৰক হুইল চেয়াৰ, ৱাকাৰ, আপোনাৰ চুগাৰ চোৱাৰ মেচিন, BP মেচিন, অক্সিমিটাৰ, তেনেকুৱা ধৰণৰ বস্তু আমাৰ দোকানত সুলভ মূল্যত পোৱা যায়। ইতিমধ্যে আমাৰ উপযুক্ত বক্তাসকলে কৈ গৈছে যে আজিৰ পৰা 50 বছৰ পূৰ্বে শিৱসাগৰৰ নিচিনা এখন ঠাইত এটা উদ্যোগ প্ৰতিষ্ঠা কৰি পোনপ্ৰথমতে ডিষ্টিল ৱাটাৰ এটা প্লেণ্টেৰে আৰম্ভ কৰি আজি সুদীৰ্ঘ 50 বছৰীয়া এক বৰ্ণময় পৰিক্ৰমা অতিক্ৰম কৰি মেচাৰ্ছ অসম কেমিকেলছে আজি তেওঁলোকৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ তেওঁলোক সক্ষম হৈছে। এয়া নিঃসন্দেহে প্ৰশংসাৰ পাত্ৰ। তেওঁলোক নিঃসন্দেহে আচলতে এক শলাগিবলগীয়া কাম কৰিছে, আদৰণীয় আৰু অনুকৰণীয় কাম কৰিছে। 50 বছৰ পূৰ্বে তেখেতৰ প্ৰয়াত পিতৃৰ উৎসাহত টিকেন শৰ্মা ডাঙৰীয়াই আচলতে অসম কেমিকেলছ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠাৰ লগত আচলতে এটা সপোনৰ, এটা স্বপ্নৰ বীজ ৰোপণ কৰিছিল। সেই স্বপ্নত তেওঁ লালন পালন প্ৰতিপালন কৰি আজিৰ তাৰিখত একাগ্ৰতা, দৃঢ়তা, অধ্যৱসায়, শ্ৰম আৰু পৰিশ্ৰমেৰে তেওঁ আজিৰ তাৰিখত অসম কেমিকেলছক সুদীৰ্ঘ 50 বছৰে জীয়াই ৰাখিয়াই নহয়, প্ৰাণৱন্ত কৰি ৰখাই নহয়, এক অগ্ৰগামী যাত্ৰাৰ পৰিক্ৰমা অতিক্ৰম কৰি আজিৰ তাৰিখত উপনীত হৈছে আৰু সোণালী জয়ন্তী বৰ্ষ তেওঁলোকে উদযাপন কৰিবলৈ সক্ষম হৈছে। এয়া নিশ্চয়কৈ আচলতে আমি এই কথাটো খুব সহজ নহয়। এটা অনুষ্ঠান জন্ম দিয়াটো যেনেদৰে কিছু কঠিন বা ইমান সহজ নহয়, ঠিক তেনেদৰে আটাইতকৈ জটিল হৈছে এটা অনুষ্ঠানক লালন পালন প্ৰতিপালন কৰি তাক অগ্ৰগামী যাত্ৰাত তেওঁলোকক আগবঢ়াই লৈ যোৱাটো যিমান অত্যন্ত জটিল। আৰু এই কামটো তেওঁলোকে দৃঢ়তাৰে কৰি দেখুৱাইছে, অধ্যৱসায় কৰি দেখুৱাইছে, শ্ৰমৰ মৰ্যাদাৰে তেওঁলোকে এই কাম কৰি দেখুৱাইছে। তাৰ লগতে উদ্যোগ প্ৰতিষ্ঠানে যেনেদৰে তেওঁলোকে নিজৰ ব্যৱসায় বা নিজৰ যিটো জীৱিকা উপাৰ্জনেই নহয়, নিজৰ স্বাৱলম্বিতাই নহয়, তেওঁলোকে নিয়োগ সৃষ্টি কৰিছে। সেয়া সঁচাকৈয়ে অত্যন্ত প্ৰশংসনীয় কথা। মই দীঘলীয়া নকৰোঁ। এই যাত্ৰা আচলতে নিৰৱধি হ'ব লাগিব। এই যাত্ৰা নিৰৱচ্ছিন্ন হ'ব লাগিব। আজি টিকেন শৰ্মা ডাঙৰীয়াই যি উদ্যোগ আৰু উদ্যমেৰে এই ঔদ্যোগিক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি আজিৰ অৱস্থাত উপনীত হৈছেহি, তেওঁৰ সুসন্তান ৰাজীৱৰ নেতৃত্বত সেই যাত্ৰা নিৰৱধি হ'ব লাগিব, সেই যাত্ৰা অগ্ৰগামী হ'ব লাগিব। আৰু তেওঁলোকে এইখন ক্ষেত্ৰত অগ্ৰদূতৰ ভূমিকা লৈ অসমীয়া বুলিয়েই নহয়, শিৱসাগৰীয়া বুলিয়েই নহয়, সঁচা অৰ্থত তেওঁলোকে এক জাতীয়তাবাদী ভাৱধাৰাৰে অসমত
স্থানীয় উদ্যোগ প্ৰতিষ্ঠাৰে তেওঁলোকে এই ক্ষেত্ৰত এক জয়যাত্ৰা অব্যাহত ৰখাৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰিব লাগিব। তেওঁলোকৰ যি এই ঐকান্তিক প্ৰয়াস 50 বছৰীয়া ঐকান্তিক প্ৰয়াস আজি নৱীকৰণ কৰিব লাগিব, ৰিনিউ কৰিব লাগিব। নৱীকৃত শক্তি, নৱীকৃত তেওঁলোকৰ উদ্যম আৰু তেওঁলোকৰ অনাগত দিনবিলাকৰ কাৰণে সুপৰিকল্পনা, সুসংগত আঁচনি আৰু ঐক্যবদ্ধ প্ৰয়াসেৰে একাগ্ৰতাৰে অধ্যৱসায়েৰে এই উদ্যোগক আৰু অধিক জীৱন্ত কৰি তুলিব লাগিব। এই উদ্যোগক আৰু অধিক প্ৰাণৱন্ত কৰি তুলিব লাগিব। এই উদ্যোগক আৰু অধিক উজ্জ্বলতম কৰি তুলিব লাগিব। তাৰ কাৰণে তেওঁলোকৰ লগত নিশ্চয়কৈ আমাৰ সকলোৱে কোৱাৰ দৰে আমাৰ এই ক্ষেত্ৰখনত থকা প্ৰতিবিলাক শিক্ষানুষ্ঠানে হওক, অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানে হওক, তেওঁলোকৰ প্ৰতি নিশ্চয় সঁহাৰি আগবঢ়াব বা বঢ়াব লাগিব। এই ক্ষেত্ৰত আমি তেওঁলোকৰ প্ৰতি অনাগত দিনবিলাকত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। লগতে তেওঁলোকৰ অনাগত দিনবিলাক তেওঁলোকে বিচৰাৰ ধৰণে, তেওঁলোকে পৰিকল্পনা কৰাৰ ধৰণে, আঁচনি কৰাৰ ধৰণে যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ এই অগ্ৰগামী যাত্ৰাৰ ধাৰা যাতে অনাগত দিনবিলাকতো নিৰৱচ্ছিন্ন হৈ থাকে, নিৰৱধি হৈ থাকে, তাৰ বাবে তেওঁলোকৰ প্ৰতি অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই পুনৰ এবাৰ আপোনাৰ সদৌতীৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। বিজ্ঞান শৰ্মা ডাঙৰীয়াৰ এই উদ্যোগী যাত্ৰা তেওঁ একাগ্ৰতা অধ্যৱসায়ৰ পুনৰ এবাৰ স্বীকৃতি প্ৰদান কৰি, পুনৰ এবাৰ তেওঁ এই যাত্ৰা তেওঁ অধ্যৱসায়ক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি, পুনৰ এবাৰ অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।